যি তথ্য উত্থাপিত হৈছে মৰাণ মহাবিদ্যালয়ত এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী ৰাকেশ ধৰ লোকে তেখেতৰ অৰিজিনেল নাম হৈছে কমল আশিস ধৰ। তেখেতে মৰাণ মহাবিদ্যালয়ত যি চক্ৰান্তমূলক কাৰ্যত লিপ্ত হৈ আছে বিগত বৰ্ষসমূহৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছে। বিভিন্ন বিষয় তেওঁলোকে লয়, মোবাইলৰ পৰা আৰম্ভ কৰি বিভিন্ন BPLৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰে, অবৈধভাৱে ধন সংগ্ৰহ কৰে, কিন্তু তেওঁ নিজৰ আত্মসাত কৰে, নিজৰ তেওঁ কৰ্তৃপক্ষক কেতিয়াও জমা দিয়া আমি দেখা পোৱা নাই। আৰু এনেধৰণৰ যি চক্ৰান্তমূলক কাৰ্যসূচী, এই কাৰ্যসূচী যে ভৱিষ্যতে আমাৰ ছাত্ৰ সমাজত প্ৰয়োগ নহয়, সেয়েহে আমি দাবী উত্থাপন কৰিছোঁ। আমাক ন্যায় লাগে, কৰ্তৃপক্ষই ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আমি সেইটোৱে বিচাৰোঁ। ৰাকেশ ধৰক কৰ্তৃপক্ষই বৰখাস্ত কৰক, আমি তাকে বিচাৰোঁ। প্ৰায় আগষ্টৰ 28 তাৰিখ মানে এডমিশ্যনৰ হৈ গৈছে। তেখেতে মোৰ পৰা মানে 7,120 টকা পইচা লৈছে। কি বুলি ক'লে তেখেতে? তেখেতে মানে ক'লে কি এডমিশ্যন মই কৰাই দিম বুলি ক'লে। তেখেতে মানে ফ্ৰীকৈ কৰাই দিলে। তেখেতে কৈছে যিখিনি আছিলে ঘূৰাই দিম বুলি কৈছোঁ। আজি পৰ্যন্ত মানে ঘূৰাই দিয়া নাছিলে, যদিও আজি ৰাতিপুৱা মোক ঘূৰাই দিছে। এডমিশ্যন হ'ল নাই? এডমিশ্যনটো হ'ল বুলি কৈছে, কিন্তু আপোনাক চেক দিছিলে? 5,000 টকা এখন চেক দিছিলে। তেখেতৰ পইচাই নাছিল। আজি ৰাতিপুৱা ঘূৰাই দিছে? আজি ৰাতিপুৱা পইচা তেখেতে। কি নাম কৰ্মচাৰীজনৰ? কমল আশিস ধৰ, কিন্তু তেওঁ ৰাকেশ ধৰ কোনটো পোষ্টত আছে জানে নেকি? চতুৰ্থ বৰ্গৰ পোষ্ট। মৰাণ মহাবিদ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ সাধাৰণ কৰ্মচাৰী কমল আশিস ধৰ অৰ্থাৎ ৰাকেশ ধৰ নামৰ এজন ব্যক্তিয়ে বাৰে প্ৰতি ছাত্ৰ ছাত্ৰীৰ কিছুমান ব্যক্তিগত এডমিশ্যনৰ সংক্ৰান্ত হওক বা ফৰ্ম ফিলআপৰ সংক্ৰান্তীয় হওক নাইবা মোবাইল ফোনৰ জৰিমনাৰ নামত সম্পূৰ্ণভাৱে অবৈধভাৱে তেওঁ টকা আত্মসাত কৰা আমি অভিযোগ পাইছোঁ। এয়া আমাৰ ওচৰত তেওঁৰ অভিযোগ এটা আছে। তেওঁ যোৱাকালি আমি এটা অভিযোগ পাইছিলোঁ এগৰাকী ছাত্ৰীৰ পৰা। তেওঁ এডমিশ্যনৰ নামত, যিহেতু আমাৰ স্পট এডমিশ্যনো বন্ধ হৈ গ'ল আৰু এডমিশ্যন পৰ্টেলো বন্ধ হৈ গ'ল, যিহেতু এই বৰ্ষত সম্পূৰ্ণ বিনামূলীয়া এডমিশ্যন চৰকাৰে প্ৰদান কৰিছে। BPL সকলৰ পৰা 1 টকাও পইচা চৰকাৰে নোলোৱাকৈ এডমিশ্যন প্ৰদান কৰিছে। কিন্তু এই ক্ষেত্ৰত তেওঁ এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীৰ পৰা 7,120 টকা তেওঁ এডমিশ্যনৰ নামত সংগ্ৰহ কৰিছে। কিন্তু তথাপিও 7,120 টকা সংগ্ৰহ কৰা স্বত্তেও কিন্তু সেই ছাত্ৰীগৰাকী আজিও পৰ্যন্ত এডমিশ্যন হোৱা নাই। কিয় তেওঁ এই টকা সংগ্ৰহ কৰিলে? সেই ক্ষেত্ৰত আহি তেওঁৰ অভিভাৱকে আহি যেতিয়া পইচা ঘূৰাই দিয়া সংক্ৰান্তত ক'লেহি, তেতিয়া তেওঁ অভিভাৱকক ক'লে যে মোৰ পইচা খৰচ হৈছে 1,000 টকা, মোৰ এডমিশ্যনৰ নামত খৰচ হৈছে, সেইকাৰণে মই 1,000 টকা ৰাখি থৈছোঁ। 1,000 টকা ঘূৰাই দিলে আৰু 5,000 টকাৰ এখন চেক দিছে, যিখন চেক বাউন্স হৈ গৈছে। তেওঁৰ একাউণ্টত এটকাও পইচাই নাই, কিন্তু তেওঁ চেক প্ৰদান কৰিছে। আৰু এইজন অভিভাৱক আৰু যোৱা 5 দিন ধৰি মহাবিদ্যালয় অহা যোৱা কৰি আছে নিজৰ পইচাকেইটা, নিজৰ প্ৰাপ্যৰ পইচাকেইটাৰ নামত। সেইজন কৰ্মচাৰীয়ে তেওঁ পইচাকেইটা ঘূৰাই দিয়া নাই। কিন্তু কিয় দিয়া নাই সেয়া কথা আমি বুজিব নোৱাৰোঁ, কাৰণ তেওঁ এজন মস্ত দালাল বুলি আমি উপলব্ধি কৰিছোঁ। কাৰণ তেওঁ যোৱা বিগত বৰ্ষতো বহুকেইটা এনেকুৱা আমি অভিযোগ পাইছোঁ আৰু আমাৰ হাতত এতিয়াও বহুতো অভিযোগ আছে। তেওঁ যোৱা কেইদিনমান আগতো এগৰাকী ছাত্ৰীক আমি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই পইচা ঘূৰাই দিছোঁ তেওঁৰ পৰা। ভাৰতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমি মহাবিদ্যালয়ৰ অধ্যক্ষক আমি অভিযোগ প্ৰদান কৰিছোঁ যাতে তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কিয় তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই, এই ক্ষেত্ৰত আমি কি বুজিম? যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এজন সাধাৰণ কৰ্মচাৰীৰ ওপৰত আশীৰ্বাদ আছে নেকি? তেওঁ এই কৰ্মকাণ্ডক লুকাব বিচাৰিছে নেকি? এই ক্ষেত্ৰত আমি কি বুজিম? কাৰণ যোৱাকালি আমি বাৰে প্ৰতি প্ৰত্যেকজন ছাত্ৰ একতা সভাৰ বিষয়ৰ বাবে ৰাকেশ ধৰক ফোন কৰি আছিলোঁ, কিন্তু তেওঁ আহি মহাবিদ্যালয়ত উপস্থিত নহ'ল। আৰু আমি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমি বিশেষ কাৰ্যসূচী হাতত ল'ম বুলি কোৱা কাৰণে তেওঁ আজি মহাবিদ্যালয়ত উপস্থিত নাথাকি এজন অভিভাৱকক গোপনীয়তা অৱলম্বন কৰি টকা ঘূৰাই দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু যদি তেওঁৰ গাত ভুলে নাছিলে, কিয় তেওঁ মহাবিদ্যালয়লৈ আহিব নোৱাৰিলে? এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ যে এনেকুৱা এজন দালাল কৰ্মচাৰীক আমাৰ মহাবিদ্যালয়ৰ পৰা বৰখাস্ত কৰক। আমাক ন্যায় লাগে, আমাৰ ছাত্ৰ ছাত্ৰীক ন্যায় লাগে।